আইফোন 11 ফুল ফ্ৰেছ কণ্ডিশ্যনৰ লগত পুৰা একদম জিলিকি থকা ফোন ষ্টাৰ্টিং হৈ যাব অনলি 12 চাব পাৰে ৰেড কালাৰ আছে ব্ল্যাক কালাৰ আছে তাৰে পিছত এটো আছে গ্ৰীন কালাৰ হোৱাইট কালাৰ জাস্ট 16000 ৰ পৰা পাই যাব আইফোন 15 Pro আৰু 16 কিবা 6 মান্থ মান সাৰ্ভিস চেণ্টাৰ ওয়াৰেন্টি পাব এটোৰ জাস্ট লৈ যাব 256GB ভেৰিয়েন্টৰ লগত S21 FE এবিলাক ষ্টাৰ্টিং হৈ যাব অনলি এটো গ্ৰীন কালাৰ ৰেড কালাৰ ব্ল্যাক কালাৰ যিকোনো কালাৰ এভেইলেবল আছে ষ্টাৰ্টিং रुपीस তাৰপিছত এবিলাক চাব পাৰে Oppo Reno 8 কন্ডিশন চাওক একদম ব্র্যান্ড নিউ কন্ডিশন গুটে একদম এক্সিলেন্ট এটো দেখা পাইছে হালকা স্ক্র্যাচ ওকে দেখা পাইছে ডিসপ্লে অৰিজিনাল আছে অনলি লৈ যাব 7500 ত Moto X30 Walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time for regrets. I've been flying from town to town, from London to Taiwan. I've been all around the globe trying. তো হেল্ল গাইস সকলোকে আর মোবাইল স্টোর অন্য একটা ভিডিওলৈ স্বাগতম জানাইছো আজি দেখা পাইছে পুরা একদম ঈদৰ পুরা বাম্পার অফার চলি আছে আর মোবাইল স্টোরত আহি যাব জলদি যদি কোনোবাৰ ফোনৰ ৰিকোয়ারমেন্ট আছে তো দেখাই দি আছো যেটো আপোনালোকে স্কিপ নকৰাকৈ হেকলৈকে চাই থাকক আৰু দোকানত কেনেকৈ ভিজিট কৰিব লাগে তাৰে এটা সৰু ক্লিপ দি আছে ফাৰ্স্ট টাইম এটো চাই লওক তাৰপিছত আমি ভিডিওটো আৰম্ভ কৰি আছো হেল্ল' গাইজ আজি আপোনালোকৰ মাজলৈ আমাৰ দোকানৰ লোকেশ্যনটো লৈ আহিছোঁ আমাক সকলোৱে সুধি থাকে আৰু আপোনালোকে চাব পাৰে এইখন জালুকবাৰী ফ্লাইঅভাৰখন আৰু আমাৰ দোকানখন ভিজিট কৰিব লাগিলে ফ্লাইঅভাৰৰ তলেৰে আহিব লাগিব আৰু যদি আপোনালোক এইটো ছাইড বৰপেটা হাউলি ৰঙিয়া এইটো ছাইডৰ পৰা আহে তেতিয়াহ'লে তাৰ পৰা অকণমান খোজকাঢ়ি আহিলে আপোনালোকে দেখিব ৰাস্তাৰ কাষতে লাগি থকা আৰ মোবাইল ষ্ট'ৰ দোকানখন আৰু যদি আমাৰ 2.0খন ভিজিট কৰিব খোজে তেতিয়াহ'লে অকণমান আগুৱাই আহিলে অলপমান সোমাই গ'লে আপোনালোকে দেখিব আৰ মোবাইল ষ্ট'ৰ 2.0 আর মোবাইল ষ্টৰৰ প্ৰথমখনৰ ওচৰতে আছে 2.0খন আপোনালোকে ভিজিট কৰিব পাৰিব অকমান সোমাই আহিলে দুখন বা তিনিখন মান দোকান পাৰ হৈ আহিলে আপোনালোকে দেখিব আর মোবাইল ষ্টৰ 2.0 হোলসেল আৰু ৰিটেল দুয়োটাতে আপোনালোকে লৈ ল'ব পাৰিব তো গম পালে দোকানত কেনেকৈ ভিজিট কৰিব লাগে তো কিবা যদি প্ৰবলেম হয় স্ক্ৰিনত নাম্বাৰ শো হৈ আছে কল কৰিলে হ'ল তো দেখাই দি আছো ষ্টক বিলাক আজি আইফোনত দেখা পাইছে ইফালে আইফোনৰ ভ্যাৰাইটি ষ্টক আছে যিকেইটা আছে পুরা ফুল অফাৰত আছে তো ভিডিওটো আপোনালোকে সম্পূৰ্ণৰূপে চাই থাকক তো ফাৰ্স্ট টাইম চাই লওক আইফোন 11 এটো আছে গ্ৰীন কালাৰ পাৰ্পল কালাৰ হোৱাইট কালাৰ ৰেড কালাৰ যিকোনো কালাৰ পাব তো কন্ডিশন দেখাই দি আছো আইফোন 11 ফুল ফ্ৰেছ কন্ডিশনৰ লগত পুৰা একদম জিলিকি থকা ফোন ষ্টাৰ্টিং হৈ যাব অনলি জাস্ট ₹16000 ঠিক আছে তো জলদি লৈ গেলে হল যদি কোনোবাৰ লাগা আছে ব্যাটাৰি হেল কৈ দিছো 80 পৰা 100 ৰ ভিতৰত পাই যাব যিকোনো ব্যাটাৰি হেল পাই যাব টেনচন নাই গুটে ট্ৰুটন সব ওয়ার্কিংৰ লগত ইফালে চাবা পাৰে পুৰা একদম বিন্দাস এক্সিলেন্ট ফোন গুটে কেটা চাবা পাৰে ব্যাটাৰি হেল দেখাই দি আছো অন কৰি দেখাই দি আছো ৰবা গুটে অন ফোন হৈ আছে এইবিলাক চাবা পাৰে 82% ব্যাটাৰি হেল অল জেনুইন তাৰ পিছত এটো চাবা পাৰে 89% ব্যাটাৰি হেল ট্ৰুটন সব ওয়ার্কিংৰ লগত এটো চাবা পাৰে এটো চাবা পাৰে 89% তো আইফোন 11 ফুল ফ্ৰেছ কন্ডিশন অনলি 16000 ৰ পৰা ষ্টাৰ্টিং হৈ যাব আৰু মোবাইল ষ্টৰ ঠিক আছে পুৰা আছে ষ্টক আছে আইফোন 11 দুনিয়াৰ ষ্টক আছে তাৰে পিছত দেখাই দি আছো নেক্সট কি দেখাই দিম আৰু আইফোন XR চাবা পাৰে একদম ফুল ফ্ৰেছ কন্ডিশন অৰিজিনাল ডিসপ্লেৰ লগত পাব ব্যাটাৰি হেল 80 to 100% পাব চাবা পাৰে দেখাই দি আছো পুৰা একদম জিলিকি দেখা ফোন কালাৰ পাব ৰেড কালাৰ আছে এটো ইয়েলো কালাৰ পাব একদম ফুল ফ্ৰেছ কন্ডিশনৰ লগত চাবা পাৰে ব্যাটাৰি হেল দেখাই দি আছো ৰবা 98% ব্যাটাৰি হেল ঠিক আছে 98% ব্যাটাৰি হেলৰ এটা পাব আইফোন XR 12000 পৰা ষ্টাৰ্টিং হৈ যাব ঠিক আছে যদি কোনোবা লাগা আছে জলদি কালেক্ট কৰি লও তাৰপিছত নেক্সট দেখাই দি আছো আৰু আইফোন 12 চাবা পাৰে ৰেড কালাৰ আছে ব্ল্যাক কালাৰ আছে তাৰে পিছত এটো আছে গ্ৰীন কালাৰ হোৱাইট কালাৰ সব কালাৰ এভেইলেবল আছে তো কন্ডিশন দেখাই দি আছো কন্ডিশন চাই লওক এটো চাবা পাৰে 89% ব্যাটাৰি হেল আছে তাৰ পিছত আৰু দেখাই দি আছো 87% আছে এটো চাবা পাৰে এটা পার্পল কালার আছে যিকোনো কালার পাই যাব ফুল ফ্রেশ কন্ডিশন 22500 পৰা ষ্টাৰ্টিং হৈ যাব আইফোন 12 ঠিক আছে তাৰ পিছত নেক্সট দেখাই দি আছো এটো চাবা পাৰে আইফোন 16 তাৰ পিছত 16 ধুনিয়া কালার আৰু এটা আছে এটো আইফোন 15 Pro ওকে তো ৰেটটো কৈ দিছো জাস্ট 16000 ৰ পৰা পাই যাব আইফোন 15 Pro আৰু 16
অনলি 16 হে 16 ওকে বঢ়িয়া তো কিবা condition ৰহস্য আছে দেখাই- নেকি কিবা আছে কণ্ডিশ্যনটো মই দেখাই দি আছো Okay. যদি কোনোবা লাগে স্পেচিয়েলি লৈ ল'ব পাৰে এইবিলাক স্পেচিয়েল ফোন হয় কেমেৰামান জুমাই দিয়া মই Okay, zoom. ঠিক এইটো আছে। দেখা পাইছে টুটন চুটন সব ৱৰ্কিঙৰ লগত ওকে কিন্তু এইটো 16 আছে এইটো 15 প্ৰ আছে কিন্তু Okay. কনভাৰ্ট কৰা ফোন হয় এইবিলাক Okay. আইফোন XR হয় হা Okay. এইটো ফুল ফ্ৰেছ আছে এইটো চাব পাৰে 98% 89% বেটাৰী হেল 89% বেটাৰী হেল ঠিক আছে দেখা পাইছে কিন্তু কণ্ডিশ্যন চাওক একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন পুৰা কণ্ডিশ্যন হৈ আছে মানে একো প্ৰব্লেম নাই প্ৰব্লেম নাই চব অৰিজিনেল টেনচন নাই জাষ্ট কমফৰ্ট কিন্তু XR হয় দেখিবলৈ আপোনালোকে 16 পাব ওকে তাৰপিছত এইটো সেম XR হয় মানে দেখাত আপোনাৰ 15 প্ৰ মানে এনেকুৱা মানে বডি সেন্স আছে আৰু যোনটো কনভাৰ্ট কৰা আছে 15 প্ৰ জাষ্ট কমফৰ্ট কৰা আছে যদি কোনোবা এনেকুৱা ফোন লাগা আছে স্পেচিয়েলি লৈ ল'ব পাৰে জাষ্ট 16000 ৰ পৰা পাই যাব এইবিলাক ফোন ঠিক আছে একদম চাব পাৰে আৰু কভাৰ সবার লগে পুৰা বিন্দাস চলিব পাৰে আৰু তাৰপিছত 13 চাব পাৰে 13 ষ্টাৰ্টিং হৈ যাব আৰু মোবাইল ষ্টৰ জাষ্ট 30000 ৰ পৰা 13 পাই যাব তো ষ্টক আৰু আহি আছে আইফোনৰ অলপ কম আছে তো এইটো ভিডিও দিয়ালৈ ষ্টক আহি যাব পুৰা দিয়া আপলোড হোৱালৈকে আহি যাব এন্ড্ৰইডৰ ষ্টক আছে চাব পাৰে Android সব পুৰা Android। কৈছিলো মানে ইমান দিন আইফোনৰ ভিডিও দিছিলো বহুতে বেয়া পাই আছিল যে দাদা এন্ড্ৰইড ফোনৰ ভিডিও লাগে তো আজি একচুয়ালি এন্ড্ৰইডৰ ভিডিও আছে তো মই আইফোনৰ কেইটামান দেখাই দি আছো আৰু আইফোনৰ ৰিকোয়াৰমেন্ট পাই যাব যিকোনো ফোন লাগিলে পাই যাব ঠিক আছে তাৰপিছত নেক্সট দেখাই দি আছো আইফোন 15 এপিচ জাষ্ট পাই যাব অনলি 45000 উইথ আন্ডাৰ ওয়াৰেন্টি আছে ফুল ফ্ৰেছ কণ্ডিশ্যনৰ লগত চাব পাৰে একদম ব্র্যান্ড নিউ কণ্ডিশ্যন হৈ আছে এটা স্ক্ৰেচৰ লগত নাই জাষ্ট 45000 ত লৈ যাব ঠিক আছে তাৰপিছত 12 Pro Max চাব পাৰে 12 Pro Max দুই পিস পুৰা বাম্পাৰ অফাৰত আছে ফাৰ্ষ্ট টাইম কণ্ডিশ্যনটো মই দেখাই দি আছো কণ্ডিশ্যনটো চাই লওক কণ্ডিশ্যন বেটাৰী হেল চাই লও নাই কি বেটাৰী হেল দেখাই দিয়া বেটাৰী হেল 99% আছে টুটন চাই আছো ওকে আছে পুৰা টুটন একদম ওকে আছে এক্সিলেন্ট আছে ডিসপ্লে অরিজিনালি আছে টেনশন নাই তো একদম 128GB ভেরিয়েন্ট আইফোন 12 Pro Max লৈ যাব এটা প্ৰাইসত অনলি 32000 ঠিক আছে Okay, বঢ়িয়া 32000 লৈ যাব আইফোন 12 Pro Max নেক্সট দেখাই দি আছো আৰু এটো চাই লও ফাৰ্ষ্ট টাইম আর ব্যাটারি হেল কিমান আছে 82% একদম কন্ডিশন একদম এক্সিলেন্ট হৈ আছে একো সেন্স নাই তার পিছত 128GB ভেরিয়েন্ট টুটন সুটন সব ওয়ার্কিং অল লগত এটো দেখাই পাইছে টুটন ওয়ার্কিং হৈ আছে কোনো সেন্স নাই এটো জাস্ট ফেস আইডি তো কাম নকৰে ফেস আইডি নট ওয়ার্কিং আছে তো এপিস লৈ যাব অনলি 28000 ত পুরা একদম ফিল ফ্রেশ আছে ফেস আইডি দি বনাবা গেলে মাত্ৰ 2000 ত কোবা ৰেষ্টুৰেন্ট বনাই ল'ব পাৰে কিন্তু এনে এটোৰ অৰিজিনাল প্ৰাইস আছে 40000 মান জাস্ট ফ্ল্যাট 10000 বা 12000 ডিসকাউন্ট পাই আছে লৈ ল'ব পাৰে যদি কোনোবা লাগা আছে দুই পিছে আছে ঠিক আছে বঢ়িয়া নেক্সট এইবিলাক বাদ দিয়া আৰু এন্ড্ৰইডত আহি যাও এন্ড্ৰইড ফোনত আহি যাও এন্ড্ৰইড চক এন্ড্ৰইড পুৰা এন্ড্ৰইড পুৰা বাম্পাৰ অফাৰত আছে এইটো চাব পাৰে এটা মোটো ইটস ফৰ কি আছিল এইটো মোটো ইটস 30 এইটো দেখা পাইছে হালকা স্ক্ৰেচ ওকে দেখা পাইছে ডিসপ্লে অৰিজিনাল আছে অনলি লৈ যাব 7500 ত মোটো ইটস 30 ওকে ঠিক আছে এইটো গেমিং ফোন হয় এনেকুৱা ফোন বহুত আছে অফাৰৰ ফোন তো এইটো পাৰ্সোনালি কন্টাক্ট কৰি লল মই ভিডিওত মানে সব কৈ নদু ৰিচাৰ্জ আছে হল ৰিলিজত দি দিবা ইনষ্টাত দিয়াই থাকে এইবিলাক মানে ভিডিওত কলে এইটো ফোন আহি থাকে কিন্তু ফোনটো শেষ হৈ যায় ওকে তাৰ বাবে মই দেখা নাই নরমাল প্ৰাইস কেটা মই কৈ দি আছো ঠিক আছে তো ষ্টক এন্ড্ৰইডৰ ষ্টক দেখাই দি আছো চাবা পাৰে ইফালে আছে ইফালে স্যামসাংৰ আছে অপোৰ আছে ভিভোৰ আছে ৰিয়েলমিৰ আছে মটোৰোলা আছে কি লাগে সব পাবো সব ফোন আছে এভৰিথিং এন্ড্ৰইডৰ কালেকচন আহি গৈছে জলদি আহি গেলে হল ইডৰ পুৰা বাম্পাৰ অফাৰো চলি আছে লগত গিফট চিপ সব আছে জলদি আহি গেলে হল তো ঠিক আছে দেখাই দি আছো এটো চাবা পাৰে স্যামসাং S24 এটো আছে S23 তো এইবিলাক বহুত ডিমান্ডিং ফোন হয় বহুতে বিচাৰি থাকে ফোনো আহি থাকে তো S24 এটো দেখাই দি আছো কিবা 6 মান্থ মান সার্ভিস সেন্টার ওয়ারেন্টি পাবো এটোৰ জাস্ট লৈ যাব 256GB ভেৰিয়েন্টৰ লগত 37000 ঠিক আছে 37000 ত লৈ যাব Samsung S24 তাৰ পিছত এটো এটা আছে Samsung S23 এটো 7 মান্থ মান সার্ভিস সেন্টার ওয়ারেন্টিৰ লগত পাব পুৰা 256GB ভেৰিয়েন্টৰ লগত পাব এটো লৈ যাব অনলি 33500 ঠিক আছে তাৰ পিছত S21 FE এবিলাক স্টার্টিং হৈ যাব অনলি 15000 ৰ পৰা ঠিক আছে তো অলপ স্পিডত কৈ দিছো যেহেতু ভিডিওটো বহুত দীঘল হৈ যায় তাৰপিছত এটো নেক্সট চাবা পাৰে Samsung S20 FE পুরা 6 মান্থ ওয়ারেন্টিৰ লগত পাব 1 মান্থ ওয়ারেন্টিৰ লগত পাব এটো স্টার্টিং হৈ যাব অনলি 12500 ৰ পৰা ঠিক আছে তাৰ পিছত এটো এটা আছে Samsung F23 তো এটো 6128GB ভেৰিয়েন্টৰ লগত আছে এটো পাই যাব অনলি 7500 ঠিক আছে তাৰ পিছত এটো চাবা পাৰে OnePlus 11R কন্ডিশন চাই লওক একদম ব্র্যান্ড নিউ হৈ আছে কার্ভ ডিসপ্লেৰ লগত পাব এটো ফোন পুরা একদম এক্সিলেন্ট স্ন্যাপড্রাগন ট্রিপলেট এটো চাবা পাৰে গমে পাইছে ফটো কোয়ালিটি ভিডিও ক্যামেরা এটো গম পাইছে এটো স্টার্টিং হৈ যাব অনলি জাস্ট 20500 ঠিক আছে তাৰ পিছত OnePlus ৰ এটো Note 2T এটো স্টার্টিং হৈ যাব জাস্ট 13000 ৰ পৰা
তাৰপিছত নোট 2 ষ্টাৰ্টিং হৈ যাব অনলি এইটো চাব পাৰে কণ্ডিশ্যন জাষ্ট 10,500 পৰা তাৰপিছত OnePlus এইটো মডেল 9 এইবিলাক পাই যাব অনলি 12,000 তাৰপিছত OnePlus Nord CE 8128 12,256 এইবিলাক ষ্টাৰ্টিং হৈ যাব অনলি 10,000 পৰা তাৰপিছত Nord CE2 Lite এইবিলাক ষ্টাৰ্টিং হৈ যাব অনলি 9,000 পৰা ঠিক আছে একফালৰ পৰা দেখাই দি আছো তাৰপিছত এইটো আছে Realme 12 Pro জাষ্ট এইটো পাই যাব অনলি 16,000 তাৰপিছত এইটো আছে Realme 8 5G ফোন হয় এইটো লৈ ল'ব অনলি এইবিলাক ষ্টাৰ্টিং 8,000 ৰ পৰা 10,000 ৰ ভিতৰত গোটেই পাই যাব তাৰপিছত এইটো এটা হাই ডিমান্ডিং ফোন GT Master এডিশ্যন 10,500 ৰ পৰা ষ্টাৰ্টিং প্ৰাইস হৈ যাব তাৰপিছত Poco এইবিলাক মডেল আহি যাব 7,500 ৰ পৰা 5G ফোন হয় তাৰপিছত এইটো এটা মডেল আছে Poco X5 এইটো ষ্টাৰ্টিং প্ৰাইস হৈ যাব অনলি 9,500 তাৰপিছত এইটো চেম ফোনে হয় নাথিং চাব পাৰে নাথিং 8256GB ভেৰিয়েণ্টৰ লগত আছে অনলি এইটো লৈ যাব 17,000 তাৰপিছত পিক্সেল চাব পাৰে পিক্সেলৰ এইটো চাব পাৰে কালাৰ চক এইটো কালাৰ বিচাৰিয়ে নাপায় পুৰা একদম ডিমান্ডিং কালাৰ হয় এইটো চাব পাৰে পিক্সেল 6 এ কণ্ডিশ্যন একদম ব্ৰ্যান্ড নিউ হৈ আছে লৈ ল'ব এইটো জাষ্ট অনলি 13,500 ৰ পৰা ষ্টাৰ্টিং হৈ যাব তাৰপিছত মোটৰ এইবিলাক ফোন চাব পাৰে কাৰ্ভ ডিসপ্লেৰ লগত আছে এইবিলাক ফোন মোটৰ H40 Neo চাব পাৰে কালাৰ অপচন আছে গোটেই কালাৰ পাই যাব ব্লু লাগে ব্লু পাই যাব এইটো গ্ৰীন কালাৰ ৰেড কালাৰ ব্ল্যাক কালাৰ যিকোনো কালাৰ এভেইলেবল আছে ষ্টাৰ্টিং ৰুপিস হৈ যাব এইটো অনলি 15,500 ৰ পৰা 8GB 256GB ভেৰিয়েণ্টৰ লগত পাব কণ্ডিশ্যন চাই লওক একদম পুৰা ব্ৰ্যান্ড নিউ হৈ আছে চাব পাৰে একদম ব্ৰ্যান্ড নিউ কণ্ডিশ্যনৰ লগত আছে ঠিক আছে জাষ্ট 16,000 ভিতৰত পাই যাব মুঠৰে তাৰ পিছত আৰু নেক্সট দেখাই দি আছো Vivo এইবিলাক মডেল চাব পাৰে কাৰ্ভ ডিসপ্লে এইটো Vivo V23 এইটো এটা 6 মান্থ ওয়াৰেন্টিৰ লগত পাব এইটো 1 মান্থ ওয়াৰেন্টিৰ লগত পাব এইটো দেখাই দি আছো কণ্ডিশ্যন চাব পাৰে একদম ব্ৰ্যান্ড নিউ কণ্ডিশ্যনৰ লগত পাব জাষ্ট 13,500 ৰ পৰা ষ্টাৰ্টিং হৈ যাব এইবিলাক ঠিক আছে তাৰপিছত এইটো এটা আছে কাৰ্ভ ডিসপ্লেৰ লগত পুৰা একদম চাব পাৰে কণ্ডিশ্যন এইটো হৈছে ষ্টাৰ্টিং হৈ যাব 14,500 ৰ পৰা তাৰপিছত Vivo V25 Pro এইটো চাব পাৰে একদম কাৰ্ভ ডিসপ্লেৰ ফোন হয় এইবিলাক 15,000 ত পাই যাব Vivo কাৰ্ভ ডিসপ্লে V25 Pro 8GB 128GB ভেৰিয়েণ্টৰ লগত ঠিক আছে তাৰপিছত নেক্সট দেখাই দি আছো আৰু Oppo Reno 80 এইটো পাই যাব অনলি কণ্ডিশ্যন চাওক একদম জিলিকি থাকা কণ্ডিশ্যন হয় Oppo Reno 80 জাষ্ট 16,000 ৰ পৰা লৈ ল'ব Oppo Reno 80 কাৰ্ভ ডিসপ্লেৰ লগত ঠিক আছে তাৰপিছত এইবিলাক চাব পাৰে Oppo Reno 8 কণ্ডিশ্যন চাওক একদম ব্ৰ্যান্ড নিউ কণ্ডিশ্যন গোটেই একদম এক্সিলেন্ট চাব পাৰে এটাও স্ক্ৰেচৰ লগত নাই এইবিলাক তো এইটো ষ্টাৰ্টিং পাই যাব অনলি 13,500 ৰ পৰা ঠিক আছে তাৰপিছত এইটো এটা আছে 12GB 256GB ভেৰিয়েণ্টৰ লগত Reno 8 Pro এইটো লৈ যাব অনলি যদি কোনোবাৰ লাগে 17,000 ঠিক আছে তাৰপিছত এনেকুৱা ফোন বহুত আছে এইবিলাক চাব পাৰে 8,500 এইবিলাক 9,500 এইবিলাক আছে 9,500 তাৰপিছত Narzo 50 Pro এইটো Narzo 50 Pro এইটো 6 মান্থ ওয়াৰেন্টিৰ লগত পাব অনলি 11,500 তাৰপিছত MI 10i এইবিলাক ষ্টাৰ্টিং হৈ যাব অনলি 9,000 9,500 এট লিষ্ট 10,000 ৰ ভিতৰত এনেকুৱা বহুত ফোন পাব আৰু কম বাজেটৰ লাগিলে এইবিলাক চাব পাৰে এট লিষ্ট 5 ৰ পৰা 7 ৰ ভিতৰত এইবিলাক যিকোনো মডেল পাই যাব ঠিক আছে তো এনেকুৱা ফোন বহুত আছে তো ভিডিও বেছি দীঘল নকৰো তো গাইস দেখা পালে যিকেটা মই ফোন দেখাইছো ইফালে তো যদি ইয়াৰে কিবা ফোন লাগা আছে আপোনাৰ তো ডিসপ্লেত শো হৈ থকা নম্বৰত যোগাযোগ কৰিব পাৰে বা আমাৰ লোকেশনটো একদম প্ৰপাৰ জালুকবাৰী হয় ফ্লাইওভাৰৰ তলতে হয় যদি কিবা অসুবিধা পায় গুগল মেপতো মাৰিব পাৰে যদি কিবা লাগা থাকে আহি গলে হল জলদি ওকে বাই বাই